মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ এটি পাঠ। ছাত্ৰ-ছাত্ৰীসকল আহা আজি ভিডিওটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল আজি নৱম মান শ্ৰেণীৰ অসমীয়াৰ মানৱ বন্দনা নামৰ চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰো আহা। অনুশীলনীত আছে ভাব বিষয়ক। 1 নম্বৰতে দিছে চমু উত্তৰ দিয়া। ক মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ মানুহে পৰাৎপৰ বোলাৰ কথাষাৰৰ অৰ্থ হৈছে এই পৃথিৱীত মানুহে সকলো জীৱতকৈ শ্ৰেষ্ঠ জীৱ। পিছৰটো কুৱেশ্যন মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ হৈছে মানুহ মায়া মোহ আৰু ভ্ৰান্তি উপজোৱা জীৱ। পিছৰটো কুৱেশ্যন পাদ্য অজ্ঞ লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ মানুহে মানুহৰ বাবে দেৱতা, মানুহে মানুহৰ লগ সংগ সকলো মানুহক সেৱা শুশ্ৰূষা কৰাই মানুহৰ পৰম ধৰ্ম। মানৱ সেৱাৰ জৰিয়তে ভগৱানৰ কৃপা লাভ কৰিব পাৰি, সেয়েহে কবিয়ে পাদ্য অজ্ঞ লৈ মানুহক পূজা কৰিব দিছে। 2 নম্বৰ কুৱেশ্যনটো আহিছো মানৱ বন্দনা কবিতাটিৰ সাৰাংশ লিখা। উত্তৰ মানৱ বন্দনা কবিতাটো কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ জৰিয়তে কবিয়ে মানুহে যে শ্ৰেষ্ঠ জীৱ সেই কথা অতি সুন্দৰ আৰু সাৰ্বজনীনভাৱে প্ৰকাশ কৰিছে। এই পৃথিৱীত মানুহৰ সুত অন্তহীনভাৱে বৈ আছে। এই পৃথিৱীতে মানুহৰ জন্ম হৈছে, কৰ্ম কৰিছে আৰু মৃত্যুৰ লগে লগে এই পৃথিৱীতে বিলীন হৈছে। গতিকে পৃথিৱীখনেই মানুহৰ আপোন আৰু নিজাপী ঘৰ। জীৱনকালত মানুহে মানুহৰ লগ সংগ আৰু বিপদৰ আপদৰ বন্ধু। সেয়ে মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ত্যতে স্বৰ্গীয় সুখ লাভ কৰিব পাৰি আৰু তাতেই ভগৱানো সন্তুষ্ট হয়। সেই কবিয়ে দেৱ পূজাৰ সলনি মানৱ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে, তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ'ব। 3 নম্বৰ কুৱেশ্যনটো আহিছে এই যে পৃথিৱী স্বৰ্গতকৈ অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰ অৰ্থ বুজাই লিখা। উত্তৰ পৃথিৱীখনেই মানুহৰ অতি আপোন নিজাপী ঘৰ। এই পৃথিৱীতে মানুহে জন্ম লাভ কৰে, কৰ্ম কৰে আৰু মৃত্যুৰ লগে লগে এই পৃথিৱীতে বিলীন হৈ যায়। গতিকে এই পৃথিৱীখনেই মানুহৰ বাবে স্বৰ্গতকৈ শ্ৰেষ্ঠ স্থায়ী বসতি স্থান আৰু নিজাপী ঘৰ। 4 নম্বৰ তাৎপৰ্য ব্যাখ্যা কৰা। ক মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে এই মৰতত। উত্তৰ উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা কবিতাটিৰ পৰা তুলি অনা হৈছে। মানৱ সেৱা যে পৰম ধৰ্ম উক্ত কবিতাভাগিৰ মাজেৰে কবিয়ে তাকেই বৰ্ণনা কৰিছে। মানুহ হৈছে দেৱতাৰ তুল্য। দেৱ পূজা নকৰি মানুহৰ পূজা কৰিলেই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'ব। কিয়নো মানুহ সামাজিক প্ৰাণী। মানুহ অবিহনে মানুহ জীয়াই থকাৰ সম্ভৱ নহয়। গতিকে জীয়াই থকাৰ কালছোৱাত সকলোৰে লগত মিলাপ্ৰীতি সদ্ভাৱ আৰু পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে জীয়াই থাকিব পৰাটোৱেই মানুহৰ প্ৰকৃত ধৰ্ম। এই ধৰ্ম পালন কৰিলে সকলো লোকে সুখ শান্তি আৰু আনন্দত দিন কটাব পাৰিব। পিছৰটো কুৱেশ্যনলৈ আহিছো মানুহে দেৱ মানুহে শিৱ মানুহৰ বিনে নাই কেও কৰা কৰা পূজা পাদ্য অজ্ঞ লৈ জয় জয় মানৱ দেৱ। উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা কবিতাটিৰ পৰা তুলি অনা হৈছে। উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে মানুহে যে সৰ্বশ্ৰেষ্ঠ, মানুহৰ বিনে যে পৃথিৱীত কোনো নাই সেই কথাৰ অৱতাৰণা কৰিছে। মানুহ দেৱতাতকৈ শ্ৰেষ্ঠ। এই পৃথিৱীত দেৱতা পূজা সলনি কবিয়ে মানৱ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে। মানুহে মানুহৰ বাবে দেৱতা, মানুহৰ বাদে মানুহৰ অন্য লগ সং বা বিপদৰ বন্ধু নাই। গতিকে মানুহৰ পাৰস্পৰিক স্নেহ বান্ধোন আৰু সেৱা শুশ্ৰূষাৰ যোগেদি এই পৃথিৱীতে স্বৰ্গীয় সুখ লাভ কৰিব পাৰি আৰু তাতেই ভগৱান সন্তুষ্ট হয়। সেই কবিয়ে দেৱতা স্বৰূপ মানুহক অতি আন্তৰিকতাৰে পূজা কৰিব লাগে বুলি কৈছে, তেতিয়াহে প্ৰকৃত মানৱ ধৰ্ম হ'ব। সেই কবিয়ে পাদ্য অজ্ঞ লৈ মানুহৰ বন্দনা কৰিবলৈ সকলোকে আহ্বান জনাইছে।
এইবাৰ আহিছো তোমালোকৰ সমাৰ্থক শব্দ মানুহ মানৱ সংগ লগ পৃথিৱী ধৰিত্ৰী ধৰা ফুট ধাৰা স্বৰ্গ সৰগ দেৱ দেৱতা ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ ভিডিঅটো যদি চাই ভাল পাইছা তেন্তে লাইক কৰিবা আৰু কমেন্ট কৰিবা তোমালোকৰ লাইক আৰু কমেন্টে মোক মোটিভেশ্যন দিয়ে এনে ধৰণৰ নতুন নতুন ভিডিঅবোৰ তোমালোকৰ কাৰণে বনাই যাবৰ কাৰণে যদি ভিডিঅটোৱে তোমালোকক উপকৃত কৰিছে বুলি তোমালোকে ভাবিছা তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোক উপকৃত হয় ভিডিঅটো চাই যদি ভাল পাইছা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা যদি চাইছা ফলো কৰিবলৈ নাপাহৰিবা ধন্যবাদ